নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহ কেনেধৰণৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মকৰ ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন মাহত আপোনালোকৰ ক্ৰিয়েটিভিটি যথেষ্ট বাঢ়িব। এই সময়ছোৱাত আপোনালোকৰ সৃষ্টিশীল মনৰ সম্পূৰ্ণ বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে। মনলৈ হয়তো নানা ধৰণৰ আপোনালোকৰ আইডিয়াছ আহিব। সেয়া বিশেষকৈ আপোনালোকৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এই সময়ছোৱাত আপোনালোকৰ মনলৈ যিসমূহ আইডিয়াছ আহিব সেইসমূহ আপোনালোকে কাৰ্যত ৰূপায়ণ কৰিবৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই সময়ছোৱাত আপোনালোকক নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বিশেষ একচন লোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো এই সময়ছোৱাত আপোনালোকৰ বাবে এই মাহত আপোনালোকৰ বাবে কিং অফ ওৱান্স আৰু কুইন অফ ওৱান্স অৰ্থাৎ কিং আৰু কুইন্সৰ ওৱান্সৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ওৱান্স মানে হৈছে ৱৰ্ক পেশনেট অৰ্থাৎ কৰ্মৰ প্ৰতি যাৰ স্পৃহা আছে, যিসকল হৈছে কৰ্ম উৎসাহী। অৰ্থাৎ এই সময়ছোৱাত আপোনালোকৰ মাজত যথেষ্ট কৰ্ম উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাত বিশেষকৈ মাহৰ প্ৰথম ভাগত আপোনালোকে নিজৰ কামত মন প্ৰাণ সঁপি দিয়া দেখিবলৈ পোৱা গৈছে। চাকৰিৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক এই সময়ছোৱাত আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে আৰু এই সময়ছোৱাত হয়তো বহুতো মকৰ ৰাশিৰ জাতক জাতিকাই যিসকলে পূৰ্বতে ইন্টাৰভিউ দিছিল তেওঁলোকে হয়তো চাকৰি পাবলৈ সক্ষম হ'ব পাৰে। বহুতো মকৰ ৰাশিৰ জাতক জাতিকাই হয়তো এই মাহত চৰকাৰী চাকৰি পাবলৈও সক্ষম হ'ব পাৰে। এটা কথা লক্ষ্য ৰাখিব, যিহেতু আপোনালোকৰ ৱৰ্ক পেশনেটৰ কাৰ্ড পোৱা গৈছে, গতিকে আপোনালোকে যদি কৰ্ম কৰিছিলে অৰ্থাৎ পূৰ্বতে যদি আপোনালোকে কৰ্ম কৰিছিলে তেন্তে নিশ্চয় এই মাহত আপোনালোকে তাৰ ফলাফল ভোগ কৰিবলৈ সক্ষম হ'ব। লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ, মই আগতেই ক'লো যে বহুতে এই মাহত চৰকাৰী চাকৰি বা নতুনকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু চাকৰিৰ ক্ষেত্ৰত কোনোৱে হয়তো আপোনালোকৰ ভিতৰৰ কথা বেলেগক লগাই দিব পাৰে। অৰ্থাৎ চাকৰিৰ ভিতৰৰ কথা কিছুমান সিক্ৰেটস আপোনালোকে যদি বেলেগৰ আগত ৰিভিল কৰে, চাকৰিৰ গোপনীয় কথা আপোনালোকে বেলেগৰ আগত যদি ডিসকাস কৰে, তেওঁলোকে হয়তো আপোনাৰ বছক বা অফিচৰ হায়াৰ অথৰিটিক হয়তো এই বিষয়ে লগাই দিব পাৰে আৰু তাৰ বাবে আপোনাৰ বছৰ লগত আপোনাৰ হয়তো কিছু ক্লেশ হ'ব পাৰে, হয়তো কিছু ভুল বুজাবুজি হ'ব পাৰে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ হয়তো নিজৰ ইনভেষ্টৰ্ছ বা নিজৰ ক্লায়েন্টছৰ লগত ইগো ক্লেশৰ সমস্যা হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ আত্মসন্মানটো বজাই ৰাখিবই লাগিব, কিন্তু তাতোকৈ বেছি আপোনালোকে বিজনেছত কেনেকৈ বেছি লাভৱান হ'ব সেই দিশত কিন্তু চিন্তা কৰিলে বেছি উপকৃত হ'ব। এই সময়ছোৱাত আপোনালোকে নিজকে যিমানে ডাউন টু আৰ্থ কৰি ৰাখে, নিজৰ মাজত যিমানে সৰলতা ৰাখে আৰু নিজৰ ব্যৱহাৰত যিমানে ভদ্ৰতা আৰু নম্ৰতা বজাই ৰাখে, সিমানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। কিয়নো এই মাহত বহুতে আপোনালোকক নিজৰ ৰাস্তাৰ পৰা আঁতৰাই আনিবলৈ অৰ্থাৎ আপোনালোকৰ মাইণ্ড ডাইভাৰ্ট কৰিবলৈ হয়তো চেষ্টা কৰিব পাৰে। কিন্তু আপোনালোকে বাহিৰা কথাত গুৰুত্ব নিদিব, আপোনালোকে নিজৰ কৰ্ম কেনেকৈ আৰু উন্নত কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিব, যিহেতু এই মাহত কিন্তু আপোনালোকৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট শত্ৰু বঢ়াৰ এনাৰ্জিও দেখিবলৈ পোৱা গৈছে। যিকি নহওক, ছাত্ৰ ছাত্ৰীসকলে এই মাহত শিক্ষাৰ ক্ষেত্ৰত মোটামুটি ভাল ফলাফল লাভ কৰাই দেখিবলৈ পোৱা গৈছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো সময়মতে পঢ়া শুনা কৰা দেখিবলৈ পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত ৰেগুলাৰিটি, পাংচুৱেলিটি, ডিসিপ্লিন মেইনটেইন কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু কোনো শিক্ষাৰ্থীক এই মাহত বিশেষকৈ ইমোশনেলি যথেষ্ট ল ফিল কৰা, আবেগিকভাৱে কিছু দুৰ্বল অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে। হয়তো বহুতো শিক্ষাৰ্থীয়ে এই মাহত লাভ এফেয়াৰ্ছত মেটাৰত ইনভলভ হৈ বহুতো সময় নষ্ট কৰিব পাৰে, নতুবা নিজৰ ভাল লগাজনৰ পৰা এই মাহত কমিটমেন্ট নোপোৱাৰ বাবেও হয়তো বহু সময়
দুখ কৰি পাৰ কৰিব পাৰে গতিকে শিক্ষাৰ্থীসকল আপোনালোকে অবাবত সময় নষ্ট নকৰিব যিহেতু এই মাহত আপোনালোকৰ মাজত কৰ্ম উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু হেয়া আপোনালোকে কিন্তু অথলে যাবলৈ নিদিব বাকি যি হওক নহওক আপোনালোকৰ নিজৰ পাৰ্সোনাল জীৱনত যি হওক নহওক আপোনালোকে কেৱল নিজৰ কৰ্মৰ ওপৰত এই মাহত সৰ্বাধিক গুৰুত্ব দিব যিসকলে বিশেষকৈ কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এই মাহত অৱতীৰ্ণ হ'বলগীয়া আছে তেওঁলোকক কিন্তু এই মাহত যিমানখিনি নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াব লাগে সিমানখিনি কিন্তু আগবঢ়োৱা দেখিবলৈ পোৱা নাই তেওঁলোকৰ মাজত কিছু এলোকা মনোভাৱো দেখিবলৈ পোৱা গৈছে নতুবা আজিৰ পঢ়াখিনি দুদিনমান পিছত পঢ়িম কালি পঢ়িম পৰহি পঢ়িম তেনে ধৰণৰ মনোভাৱো দেখিবলৈ পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে ৰেগুলাৰিটি আৰু পাংচুৱেলিটি মেইনটেইন কৰিলেহে এই মাহত আপোনালোকে নিজৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব হেয়া আপোনাৰ হায়াৰ ষ্টাডিজৰ বাবে হওক অৰ্থাৎ উচ্চ শিক্ষাৰ বাবে কোনোবা ভাল শিক্ষানুষ্ঠানত এডমিশন পাবৰ বাবে হওক নতুবা কিবা ভাল চৰকাৰী চাকৰি পাবৰ বাবে হওক লগতে এই মাহত আপোনালোকৰ নিজৰ পিতৃ আৰু মাতৃৰ লগত সুসম্পৰ্ক ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ লগত আপোনালোকৰ এই মাহত হয়তো যথেষ্ট আন্তৰিকতা বাঢ়িব পাৰে আৰু এই মাহত আপোনালোকৰ পিতৃয়ে যিমান পাৰে নিজৰ সাধ্য অনুসৰি আপোনালোকক নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বা জীৱনৰ বিভিন্ন ক্ষেত্ৰত সুবিধা প্ৰদান কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে জীৱনৰ সকলো ক্ষেত্ৰতে এই মাহত নিজৰ পিতৃৰ পৰা লগতে নিজৰ মাতৃৰ পৰা যথেষ্ট সাপোৰ্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগত যদিহে আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নী আছে তেন্তে তেওঁলোকৰ লগত হয়তো কোনো কথাত আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে নতুবা আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীয়ে আপুনি যিমানখিনি সন্মানৰ প্ৰকৃততে অধিকাৰী সিমানখিনি যেন সন্মান নিদিয়ে অৰ্থাৎ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগতো এই মাহত আপোনালোকৰ ইগো ক্লেশৰ কিছু সমস্যা হ'ব পাৰে অৱশ্যে এই ক্ষেত্ৰত বিশেষ ডাঙৰ কাজিয়াৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা নাই লগতে আপোনালোকৰ যদি নিজা সন্তান আছে এই মাহত আপোনালোকৰ সন্তানৰ লগত আন্তৰিকতা বাঢ়িব এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ সন্তানৰ লগত এক মধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো আপোনালোকে হোল ফেমিলি মিলি আপোনালোকৰ গোটেই পৰিয়াল মিলি হয়তো কৰবাত ফুৰিবলৈ যাবও পাৰে গতিকে ক'বলৈ গ'লে এই মাহত আপোনালোকৰ মাজত ফেমিলি এটাচমেন্টটো যথেষ্ট দেখিবলৈ পোৱা গৈছে লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিম বুলি ভাবিছে যিসকলে মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেট নতুবা প্ৰপাৰ্টি ইনভেষ্টমেন্ট কৰাৰ কথা চিন্তা কৰিছে এই ক্ষেত্ৰত কিন্তু আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰাই দেখিবলৈ পোৱা গৈছে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাও এই মাহত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই যদিও আপোনালোকৰ মাহৰ মাজভাগত বিশেষকৈ ধৰি লওক জুন মাহৰ 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে আপোনালোকক কিছু এলেহুৱাও দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত যে ৰাতিপুৱা আপোনালোকে সোনকালে উঠিবলৈ চেষ্টা নকৰে ৰাতিপুৱা দেৰিলৈকে শুই থাকে আৰু ৰাতি দেৰিলৈকে শুৱে তেনে ধৰণৰ আপোনালোকে নিজৰ লাইফষ্টাইলৰ ক্ষেত্ৰত ডিসিপ্লিন মেইনটেইন কৰা দেখিবলৈ পোৱা নাই আৰু এই সময়ছোৱাত আপোনালোকৰ মাজত যথেষ্ট লেজিনেছ অৰ্থাৎ এলেহুৱা মনোভাৱ অহাৰ বাবে আপোনালোকৰ হয়তো কিছু ফেটছৰ সমস্যা হ'ব পাৰে মেদবহুলতাৰ সমস্যা হ'ব পাৰে নতুবা কোনো হয়তো থাইৰয়ড নতুবা হৰমনাল ইমবেলেন্সৰ সমস্যা হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ নিত্য কৰ্মসমূহ সময়মতে কৰাৰ বাবে প্ৰচেষ্টা কৰিব লগতে প্ৰত্যেক দিনাখনে আপোনালোকে শাৰীৰিক পৰিশ্ৰম কৰিব শাৰীৰিক ব্যায়াম কৰিব একো নকৰিলেও আপোনালোকে পুৱা গধূলি নাই কমেও আধা ঘণ্টা সময় খোজকাঢ়িবলৈ চেষ্টা কৰিব লগতে যিসকলে লিগেল মেটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে এই মাহত আপোনালোকে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত বিশেষ কিন্তু ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই আপোনালোকে নিজৰ ফালৰ পৰা এই ক্ষেত্ৰত যিমান দূৰ প্ৰচেষ্টা আগবঢ়াব লাগে আপোনালোকক কিন্তু সিমান দূৰ আগবঢ়োৱা দেখিবলৈ পোৱা নাই আপোনালোকক এই ক্ষেত্ৰত বিশেষ এক্টিভ হোৱা দেখিবলৈ পোৱা নাই গতিকে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত এই মাহত আপোনালোকে ভাল ফলাফল লাভ নকৰিব পাৰে লগতে যিমান পাৰে এই মাহত আপোনালোকে কোৰ্ট কাছাৰী মুকদ্দমাৰ পৰা নিজকে অটৰাই ৰাখিবলৈ চেষ্টা কৰিব লগতে যিসকলৰ বিবাহৰ বাবে চিন্তা কৰা হৈছে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে এই মাহত আপোনালোকে হয়তো মনে বিচৰা পাত্ৰৰ সন্ধান পাবও পাৰে কিন্তু সেইজনৰ ওপৰত অৰ্থাৎ সেই উক্ত ব্যক্তিৰ ওপৰত আপোনাৰ কিছু হয়তো সন্দেহ উপজিব পাৰে অৰ্থাৎ সেই ব্যক্তিজনে বা সেই ব্যক্তিগৰাকীয়ে হয়তো বেলেগকো কথা দিব পাৰে হয়তো বেলেগৰ লগতো তেওঁ এংগেজমেন্ট হৈ যাব পাৰে তেনে ধৰণৰ মনোভাৱ হয়তো আপোনাৰ মনলৈ উপজিব পাৰে গতিকে সেই সম্পৰ্ক আপোনাক আধাতে
শেষ কৰা অৰ্থাৎ সেই ব্যক্তিজনৰ লগত বিবাহ ফিক্স নোহোৱাৰ এনাৰ্জিহে এই মাহত দেখিবলৈ পোৱা গৈছে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ লগত আপোনাৰ স্পাউচৰ লগত এক সুন্দৰ সম্পৰ্ক গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে দুয়ে ক'বলৈ গ'লে এই মাহত যথেষ্ট ৱৰ্ক পেশ্যনেট হৈ পৰিছে কৰ্ম উৎসাহী হৈ পৰিছে আৰু এই মাহত আপোনালোক দুয়ে নিজৰ সংসাৰখনক আৰু কেনেকৈ অৰ্থনৈতিকভাৱে সবল কৰিব পাৰি সেই বিষয়েহে বেছি চিন্তা কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই মাহত আপোনালোকে সাংসাৰিক ক্ষেত্ৰত যথেষ্ট টকা পইচা উপাৰ্জন কৰাৰ কথা চিন্তা কৰিছে আৰু এই সময়ছোৱাত হয়তো আপোনালোকে জীৱনত নতুন কাম আৰম্ভ কৰিব পাৰে নতুবা এই সময়ছোৱাত হয়তো আপোনালোকে মাল্টিটাস্কিং কৰা অৰ্থাৎ অধিক টকা পইচা উপাৰ্জন কৰিবৰ বাবে আপোনালোকে হয়তো দুই তিনিটা পদ্ধতি অৱলম্বন কৰিব পাৰে অৰ্থাৎ ইনকাম সোর্স আপোনালোকে এই মাহত বঢ়াবৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লাভ বা ৰিলেশনশিপত আছে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত মধুৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ আন্তৰিকতা বাঢ়িব আৰু বহু দিনৰ পৰা বিচ্ছেদ হৈ থকা অৰ্থাৎ পূৰ্বতে ব্ৰেকআপ হোৱা মকৰ ৰাশিৰ কোনোবাৰ জাতক জাতিকাৰ এই মাহত পুনৰ মিলন হোৱা অৰ্থাৎ ৰিকনসাইল হোৱা দেখিবলৈ পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এই মাহত আপোনাৰ বাবে যথেষ্ট ইমোশনালি এভেইলেবল থকা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ পৰা আবেগিকভাৱে যথেষ্ট সাপোৰ্ট লাভ কৰিব আপোনাৰ সুখ আৰু দুখৰ এই দুই মুহূৰ্ততে তেওঁ সহভাগী হোৱা দেখিবলৈ পোৱা গৈছে গতিকে প্ৰেম লৈ এই মাহত আপোনালোকক যথেষ্ট আশাবাদী হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল সিংগল হৈ আছে এই মাহত আপোনালোকৰ জীৱনলৈ হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে হয়তো আপোনাৰ যিজন ক্ৰাশ আছিল তেৱেই হয়তো এই মাহত আপোনাক এপ্ৰোচ কৰিব পাৰে কিন্তু এই প্ৰেম লৈ আপোনাৰ মনত কিছু সন্দেহ উপজিব পাৰে অৰ্থাৎ এই ব্যক্তিজন প্ৰকৃততে আপোনাৰ বাবে উপযুক্ত হয় নে নহয় নে ভৱিষ্যতে এই ব্যক্তিজনে আপোনাক চিটিং কৰিব আপোনাক বিট্ৰে কৰিব আপোনাক বিশ্বাসঘাতকতা কৰিব নেকি সেইলৈ কিন্তু মনত কিছু সন্দেহ উপজা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে আপোনাৰ ফালৰ পৰা ক'বলৈ গ'লে প্ৰেমৰ ক্ষেত্ৰত ফাইনেল কমিটমেন্ট দিয়া দেখিবলৈ পোৱা নাই লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বহুত দূৰত পঢ়াৰ কথা চিন্তা কৰিছে ঘৰৰ পৰা বহুত দূৰণিলৈ যোৱাৰ পৰিকল্পনা কৰিছে নতুবা যিসকলে এই মাহত দূৰ ভ্ৰমণ কৰাৰ কথা চিন্তা কৰিছে বিদেশত ভ্ৰমণ কৰাৰ কথা চিন্তা কৰিছে আপোনালোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বহুতো মকৰ ৰাশিৰ জাতক জাতিকাই এই মাহত হয়তো দূৰণিৰ খুব ভাল শিক্ষানুষ্ঠানত এডমিশন পাবলৈ সক্ষম হ'ব নতুবা এই মাহত আপোনালোকে দূৰ ভ্ৰমণৰ জৰিয়তে যথেষ্ট হয়তো আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকল সোশ্যাল ইনফ্লুয়েন্সাৰ এই মাহত আপোনালোকৰ জনপ্ৰিয়তা বাঢ়িব আপোনালোকৰ নেম ফেম পপুলাৰিটি বাঢ়িব আপোনালোকৰ নিজৰ ভদ্ৰ আৰু নম্ৰ স্বভাৱৰ বাবে এই মাহত হয়তো আপোনালোকে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে এই মাহত বিশেষকৈ আপোনালোকে নিজৰ মধুৰ বাণীসমূহৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ জৰিয়তে হয়তো যথেষ্ট বহুতকে আকৰ্ষণ কৰিব পাৰে আৰু আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মত এনেকৈ যদি নিজকে আগবঢ়াই নিয়ে তেন্তে নিশ্চয় এই ক্ষেত্ৰত অতি সোনকালে আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ অৰ্থাৎ আপোনালোকে ইণ্ডিপেণ্ডেন্ট হ'বলৈ আপোনালোকে হয়তো আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব পাৰে লগতে বন্ধু বৰ্গৰ পৰাও এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো সহায় লাভ কৰিব পাৰে হয়তো বন্ধু বৰ্গৰ ৰেফাৰেন্সত আপোনালোকে এই মাহত নতুন চাকৰি লাভ কৰিব পাৰে বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তোলাত আপোনাৰ বন্ধুৱে হয়তো যথেষ্ট সহায় কৰিব পাৰে লগতে এই মাহৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্সৰ কাৰ্ড আহিছে 6 অফ ওয়ান্স অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ জীৱনলৈ হয়তো খুব সোনকালে হয়তো এই মাহৰ শেষৰ ফালে কিবা চ্যালেঞ্জেস আহিব পাৰে কিবা হয়তো আপোনালোকে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে নিজকে একেবাৰে ষ্ট্ৰং কৰি ৰাখিব সকলো পৰিস্থিতি মোকাবিলা কৰি আপোনালোকে আগবাঢ়ি যাবৰ বাবে নিজৰ মাজত সাহস ৰাখিব আত্মবিশ্বাস ৰাখিব লগতে সকলো সময়তে নিজকে কিন্তু কমফৰ্ট জোনত ৰাখিবলৈ চেষ্টা নকৰিব অৰ্থাৎ জীৱনত কোনো ক্ষেত্ৰত ৰিস্ক লোৱাও কিছু জৰুৰী হৈ পৰে আমি কোনো ক্ষেত্ৰত ৰিস্ক ললেহে ক'বলৈ গ'লে আমাৰ ক্ৰিয়েটিভিটি বাঢ়ে জীৱনত আমি বৰ্তমান অৱস্থাতকৈ আৰু বেছি ডেভেলপ কৰিবলৈ সক্ষম হওঁ তেন্তে মকৰ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক
লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী